নমস্কাৰ, মই অসমবাসী ৰাইজক হাতজোৰ কৰি এটা কথা জনাবৰ কাৰণে, এটা গুৰুত্বপূৰ্ণ সিৰিয়াছ কথা জনাবৰ কাৰণে আপোনালোকক আজি এই ভিডিঅ'টো কৰিলোঁ। প্ৰথম কথা হ'ল নাজিৰা, চৰাইদেউ, শিৱসাগৰৰ যি বানপানী, এই বানপানী কোনো ধৰণৰ প্ৰাকৃতিক বানপানী নহয়। এই বানপানী হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপি RSSৰ দিনত সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি এই তিনিখন জিলা মানুহৰ অৱস্থা, খেতি বাৰী, ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই শেষ কৰি পেলালে। ইয়াৰ প্ৰথম জগৰীয়াজন হৈছে সোণাৰীৰ বিধায়ক, বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ধৰ্মেশ্বৰ কোঁৱৰে 2007 চনৰ পৰা শিক্ষকৰ চাকৰি কৰি তেওঁ স্কুললৈ নাযায়, কেৱল কয়লাৰ লগত জড়িত হৈ আজি নিমনাগৰৰ পৰা সোমাই যোৱা, যি নাগালেণ্ডলৈ সোমাই যোৱা যি ৰাস্তা এই তিৰুপ কয়লা খনিৰ মূল দালালজনে হৈছে ধৰ্মেশ্বৰ কোঁৱৰ। মই হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজক ক'ব খুজিছোঁ, এই ধৰ্মেশ্বৰ কোঁৱৰৰ নিচিনা দালাল, সিন্ডিকেট, কয়লা ৰাজ চলোৱা এই ধৰ্মেশ্বৰ কোঁৱৰৰ শাস্তি কি হ'ব আমাৰ প্ৰশ্ন। দ্বিতীয় দুজন মানুহ, এজন সুশান্ত বৰগোহাঁই আৰু ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত বিহুবোৰত অবৈধ শিল খননৰ ফলত যোৱা 19 তাৰিখৰ বানপানীয়ে আমাৰ সকলোবিলাক শেষ কৰি লৈ গ'ল। এই তিনিজন মানুহক CBI তদন্তৰ জৰিয়তে মই আকৌ 2 নম্বৰী দালাল, উজনি অসমৰ বানপানীৰ মূল নায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁইক CBI তদন্তৰ জৰিয়তে এই মানুহ তিনিটাৰ কাৰণে আজি উজনি অসমৰ 3খন জিলা সৰ্বনাশ কৰি পেলালে। এই তিনিটা মানুহক CBI তদন্ত কৰি জেল নহয়, এই দালালবিলাকক সিন্ডিকেট চলোৱা 2 নম্বৰ ভৰিত ধৰা বিষয়টোক লৈ অৱশেষত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মৌলানা বদৰুদ্দিন আজমলে। চবক না কৰিছো বুলি ভাই আমাৰ ইছলামে এইটো নামানে। মৌলানা বদৰুদ্দিন আজমলে কিছু সময় পূৰ্বে সাংবাদিকৰ আগত কয় যে মইতো তেওঁলোকক বাধা দিছো, মই ইছলাম ধৰ্মী লোক আৰু ইছলাম ধৰ্মত ভৰিত ধৰি এনেদৰে সেৱা কৰাটো নিষেধ, কিন্তু তেওঁলোকে তেওঁলোকৰ ধৰ্মত হেনো ভৰিত ধৰিব লাগে, সেইবাবে তেওঁলোকে ভৰিত ধৰিছে। মই তেওঁলোকক ভৰিত ধৰিবলৈ নিদি মাৰিম নেকি? মই তেওঁলোকে ভৰিত ধৰিব দিছো বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলৰ আজি ভৰিত ধৰি একাংশ মহিলাই সেৱা জনাইছিল আৰু সেইটো সময়তে মৌলানা বদৰুদ্দিন আজমলে তেওঁলোকক আশীৰ্বাদো প্ৰদান কৰিছিল, মূৰত হাত থৈ আশীৰ্বাদ প্ৰদান কৰিছিল আৰু লগতে তেওঁলোকৰ হাতত 500 টকা কৈ দিছিল। বহু সংখ্যক মহিলা সেই ঠাইত উপস্থিত হৈছিল আৰু এই বিষয়টো তীব্ৰ চৰ্চা লাভ কৰিছিল। অসমৰ বহু কেইগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বিষয়টো তীব্ৰ চৰ্চাৰ মাজত সোমাই পৰিছিল আৰু তাৰ পিছতে মৌলানা বদৰুদ্দিন আজমলে সেই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঠিক এনেদৰে। চবক না কৰিছো আৰু কি কৰিম, মাৰিম নেকি? থাপ্পড় দি মাৰিম নেকি? না, চবক না কৰিছো বুলি ভাই আমাৰ ইছলামে এইটো নামানে। এইসকল পৰম্পৰা আছে, এইসকলে যিকোনো ডাঙৰ মানুহ গেলে, কোনো দান দাতা কোনো মানুহ গেলেই পাও ধৰি চলাম কৰে। আমাৰ ইয়াত বহুত মুছলমানে কৰে, আমাৰ মুমচিং এলেকাত বহুত মানুহ, আপুনি যাওক, মানুহে পইচা দিলেই চলাম কৰিব, পাও ধৰি চলাম কৰিব। আমি না কৰোঁ, আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে, মাঝখানিৰ হুজুৰ, দেওবন্দৰ ওলামা চবে না কৰিছে বুলি সেইটো জাহেজ নহয়। মই না কৰিছো, একজন মানুহ না কৰিছো, তথাপিও কৰে। আপুনি কি কৰিব, পাৰিব নেকি? পইচা দিবলৈ গৈছে। ৰাইজক টকাৰে কিনিব খোজা মানুহৰ স্বভাৱ চৰিত্ৰবিলাক এনেকুৱাই, আৰু প্ৰকৃতিয়ে স্বাভাৱিকভাৱে এইটো উলিয়াই দিয়ে আৰু দেখুৱাই দিলে যে আজমলৰ ধান্দা কি, আজমলৰ প্ৰকৃত ধান্দা কি। 17 বাৰ মোগলক খেদা সেই আহোম ঠাইত, আহোমৰ গৌৰৱৰ ঠাইত, আহোমৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰত আজি অসমীয়া ব্যক্তিয়ে সেইধৰণে ভৰিত ধৰিব লগা হ'ল। আমি ইমান বুৰ্বক আকৌ? আপোনালোকেই মানুহক চাল চাতুৰে ক'ব ভৰিত ধৰিবি দেই পইচাটো দিলে। এতিয়া অন্ততঃ যদি লাজ আছে, নাকত যদি অকণমান চৰম আছে, তেতিয়াহ'লে অন্ততঃ অসমীয়াৰ স্বাভিমানৰ কথা আৰু নক'ব আপোনালোকে। স্বাভিমানী অসমীয়া আজমলৰ ভৰিত। এতিয়া কোনোবাই সংস্কাৰৰ কথা কৈছে। আজমলে নিজেই শুনিছোঁ বক্তব্য দিছে যে তেওঁলোকৰ এইটো পৰম্পৰা আছে। এতিয়া পৰম্পৰালৈ মনত পৰিছে। আজমল চাহাব
বা আজমল চাহাবক লৈ পেলাই এই গোটেই ঘৰত বহুৱাই শৃংখল চিটুৱতে ঘৰত বহুৱাই পৰিয়ালৰ লগত চিনাকি কৰি চাহ ভাত খুৱাই ভাই ভাই চিঞৰ বাখৰ কৰি আছে। আৰে নিজৰ ভাই হ'লে কৈ থাকিব লাগে নেকি? নিজৰ ভাইৰ চিনাকি সংবাদ মাধ্যমৰ আগত দিব লাগে নেকি? সংবাদ মাধ্যমক লগত লৈ ক'ব লাগে নেকি এওঁ মোৰ ভাই, এওঁ মোৰ ভাই? ভাইৰ চিনাকি দি থাকিবলগীয়া নহয়। আৰু যেতিয়া ভাইৰ চিনাকি দিব লগা হয় তেতিয়াহ'লে কি হয়? এয়া ষড়যন্ত্ৰ হয়, এয়া সুবিধাবাদ হয়, এয়া স্বাৰ্থ পূৰণৰ আখৰা হয়। আমাক বুৰ্বক ভাবিছে। বোলে ৰাইজেহে কৈছে তাৰ পৰা মাটি দিব বুলি ছুপাৰ 40 বনাবলৈ আজমলৰ। ৰাইজেহে কৈছে তাৰ পৰা মাটি দিবলৈ বোলে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাবলৈ। এই যে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাটো যেতিয়া হৈছিল তেতিয়া যে বুলডোজাৰবিলাকে যে ফুল ছটিয়াইছিল সেইটো কোনে কৰিলে? সেইটো মুখ্যমন্ত্ৰীৰ বা কোনোবাই ব্যৱস্থা নকৰাকৈ হৈছিল নেকি? নে নিজে নিজে বুলডোজাৰ আহি গ'ল তাৰ পৰা ফুল বৰষাই দিলে? নিজে নিজে হৈ গ'ল নেকি? কোনো নকৰাকৈ, কোনো ব্যৱস্থা নকৰাকৈ ইমান শ শ বুলডোজাৰ আহি যাব পাৰে নেকি? আমাক ইমান ষ্টুপিড বুলি ভাবিছে নেকি? আপোনালোক হৈ থাকক না ষ্টুপিড, আপোনালোক হৈ থাকক অতি চতুৰ যি বুলি ভাবে আপোনালোক। প্ৰতিটো বস্তু অল আৰ পেইড এজেণ্টছ। যিবিলাকে মাটি দিয়াৰ কথা কৈছে, যিবিলাকে ৰাজহুৱা সভাত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ছুপাৰ 40ৰ প্ৰসংগ ওলাইছে, অল আৰ পেইড এজেণ্টছ অফ আজমল। চব আজমলৰ পেইড এজেণ্ট। ক'ৰবাত নহয় ক'ৰবাত সেই মানুহবিলাক ডিৰেক্টলি ইনডাইৰেক্টলি আজমলৰ লগত জড়িত হৈ আছে বা আজমলৰ কোনোবা এজেণ্টৰ দ্বাৰা তেওঁলোক প্ৰজেক্ট কৰা হৈছে সেইবিলাক ক'বলৈ। গাধাহঁত বুজি পোৱা নাই এতিয়াও। দেখুৱাই দিলে সেইকাৰণে। এতিয়া অন্ততঃ যদি লাজ আছে, নাকত যদি অকণমান চৰম আছে, তেতিয়াহ'লে অন্ততঃ অসমীয়াৰ স্বাভিমানৰ কথা আৰু নক'ব আপোনালোকে। মই কওঁতে কি কৈছিলোঁ মই যে এই সময়ত মানুহৰ খোৱা বোৱা নহয়, গৃহ নিৰ্মাণৰ কথা আছে, শৌচালয়ৰ কথা আছে, তেওঁলোকক ৰিহেবিলিটেশ্যনৰ কথা আছে, সেইবিলাক পাতিব লাগে। এইখিনি সময়ত আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কথা পাতিব নালাগে। এইখিনি সময়ত আমি ছুপাৰ 40 জাতীয় কথাবিলাক পাতিব নালাগে। এইবিলাক কথা পাতিবলৈ আমি পিছত সময় পাম। কিন্তু নাই, ৰাইজক টকাৰে কিনিব খোজা মানুহৰ স্বভাৱ চৰিত্ৰবিলাক এনেকুৱাই। আৰু প্ৰকৃতিয়ে স্বাভাৱিকভাৱে এইটো উলিয়াই দিয়ে আৰু দেখুৱাই দিলে যে আজমলৰ ধান্দা কি, আজমলৰ প্ৰকৃত ধান্দা কি। যে বানত সাহায্য কৰিবলৈ আহি তেওঁ কি কৰিব খুজিছিল জানে? নাজিৰাৰ বেছিভাগ অঞ্চলত আজমলৰ বেপাৰ আছে। আৰু গৰুবিলাক, সাঁচি গছবিলাক আজমলে নাজিৰা এইফালৰ পৰা লৈ যায়। তাৰমানে তেওঁ বেপাৰটো যাতে বেয়া হৈ নাযায় তাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছিলে। হিন্দু মুছলমান আমি কৰা নাই। হিন্দু মুছলমান ভাই ভাই বুলি প্ৰমাণ কৰিবলৈ গৈ প্ৰত্যেকজন মুছলমানে প্ৰমাণ কৰিছে যিমান আহিছে তালে। মোক বেয়া পাওক না, মোৰ নামত কুকুৰ পোহক আপোনালোকে, মোক ঠাট্টা মস্কৰা কৰক, কিন্তু তেওঁলোকৰ যিটো এজেণ্ডা 1905 চনত মুছলিম লীগ গঠন হোৱাৰে পৰা অসমক সেই বাংলাদেশৰ লগত, আজিৰ বাংলাদেশ তেতিয়া পূব পাকিস্তানৰ লগত লগ লগোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আজিও চলি আছে। কিন্তু কিয় আপোনালোকে বুজা নাই? মই অনুভৱ কৰিব পৰা নাই। 17 বাৰ মোগলক খেদা সেই আহোম ঠাইত, আহোমৰ গৌৰৱৰ ঠাইত, আহোমৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰত আজি অসমীয়া ব্যক্তিয়ে সেইধৰণে ভৰিত ধৰিব লগা হ'ল। কৈছে আমি মানা কৰিছোঁ নহয়। আৰে আমি ইমান বুৰ্বক আকৌ? আপোনালোকেই মানুহক চাল চাতুৰে ক'ব ভৰিত ধৰিবি দেই পইচাটো দিলে, কাৰণ এইটো আসুৰিক তৃপ্তি ল'ব লাগিব যে ভিতৰৰ পৰা চা অসমীয়া চা, তহঁতে ইয়াৰ পৰা মিয়া খেদিছিলি, তহঁতে ইয়াৰ পৰা মুছলমান খেদিছিলি, আজি তহঁতে 500 টকাৰ কাৰণে মোৰ ভৰিত পৰিছ, এইটো দেখুৱাই দিলে আজমলে। বাহ অসমীয়া, বাহ বাহ, স্বাভিমান, এয়া স্বাভিমান। থপৰিয়াব মন গৈছে নিজৰ গালত আপোনালোকৰ স্বাভিমান দেখি, আপোনালোকৰ মৰ্যাদা দেখি। যদি অকণমানো লাজ আছে নহয়, সামাজিক জীৱনত আহি আৰু অসমীয়া স্বাভিমানৰ কথা নক'ব, অসমীয়া গৰিমাৰ কথা নক'ব। শেষ কৰি পেলালে চব। সংস্কাৰ, আমি সংস্কাৰৰ কথা ক'লে উগ্ৰ হিন্দুত্ববাদী হৈ যাওঁ। এতিয়া আপোনালোকৰ মুখত সংস্কাৰৰ কথা ওলাইছে। বুজি পায় সংস্কাৰ? আমিবিলাক আচলতে এনেকুৱা ধোবা যে উলংগ সমাজখনত আমাৰ প্ৰয়োজন নাই। উলংগ সমাজত ধোৱাৰ প্ৰয়োজন কি? আমিবিলাক তেনেকুৱা একোটা ধোবা, সেইকাৰণে উলংগ সমাজখনত আমাৰ প্ৰয়োজন নাই। সেইকাৰণে আমি কথা ক'লে আমাক ঠাট্টা মস্কৰা কৰিব সেইসকল স্বাভিমানী অসমীয়াই, সেইসকল স্বাভিমানী ব্যক্তিয়ে। কৰক আজি
কৰক না প্লিজ আজি আকৌ কওক গালি পাৰক মোক মই আজি সুখ পাম সেই কষ্ট পাওঁ কাৰণেই কৈছোঁ কাৰণ মই ৰাজনৈতিক কাম কৰা মানুহ নহয় মোৰ কোনো ৰাজনৈতিক লিপ্সা নাই বুজিছে মোৰ কোনো সমাজ সেৱক হোৱাৰ লালসা নাই মই আপোনালোকৰ পৰা প্ৰশংসা বুটলাৰ মোৰ হাবিয়াস নাই আচলতে মোৰ কোনো পৰিচয় ৰাখাই আপোনালোকৰ ওচৰত কোনো ইচ্ছা নাই মই এনেকেই ভাল নীৰৱে সাধনা কৰিম গৱেষণা কৰিম যিটো মোৰ কাম কাৰণ সমাজৰ আগত বৰ কথা কৈ অসমীয়াৰ মান অভিমানৰ কথা কৈ 500 টকাৰ কাৰণে কাৰোবাক মই ভৰিত ধৰিবলৈ দিব মই নোৱাৰোঁ মিয়াই আহি সহায় কৰি আছে বন্যাৰ্থক আজমলেও আহি কোটি কোটি টকা অনুদান দিছে চাওক এটা কথা মানুহে মানুহৰ বাবে আমি কৈছোঁ যে উজনি অসমত তোমালোক য'ত আছা তাত থাকা কিন্তু উজনি অসম আহি কাকো দখল কৰিব দিয়া নহয় আমাৰ বহুত শাসকীয় বিধায়ক ইয়াত জড়িত আছে সুশান্ত বৰগোহাঁই কমিশ্যন পায় তাই মুখ্যমন্ত্ৰীয়ে এটা সততাৰ পৰিচয় দিয়ক আমাৰ ওপৰত NSA লগোৱাতকৈ এই যিকেইটা কয়লা মাফিয়া আৰু শিল মাফিয়াকেইটাৰ ওপৰত NSA লগাই প্ৰথমতে আপোনালোকে শিৱসাগৰ জেলত ভৰাওকচোন বদৰুদ্দিন আজমল আহি পেলাই ইয়াত 2 কোটি নে 1 কোটি টকাৰ সাহায্য দিম বুলি কৈছে এই শিল মাফিয়াকেইটাৰ ওচৰত 100 কোটি 200 কোটি টকাৰ ওপৰত আছে কেছত আছে ঘৰত ৱালত ফটো আঁকিব নোৱাৰে সেইখন অসমত কয়লা আৰু শিলৰ মুক্ত খনন ক্ষমতাৰ জোৰত হ'ব পাৰে কেনেকুৱা ধৰণৰ গণতন্ত্ৰ নমস্কাৰ পইণ্ট ব্লেংকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী মই শিৱসাগৰত আছোঁ সকলোৱে জানেই শিৱসাগৰৰ পৰিৱেশ কেনেকুৱা বান পৰিস্থিতিক লৈ সকলোৱে দেহে কেহে খাটিছে যাতে এই বন্যাৰ্থসকলক উদ্ধাৰ কৰিব পাৰি কিছু পৰিমাণে সকাহ দিব পাৰি তাৰ ভিতৰত অন্যতম শিৱসাগৰৰ সন্তান শিৱসাগৰৰ বাঘ বুলি যাক সকলোৱে চিনি পায় শৃংখল চলিহা আমাৰ সৈতে আছে শৃংখল চলিহা কি ধৰণে মানুহৰ মাজত গৈ বন্যাৰ্থক সহায়ৰ বাবে তেওঁ আগবাঢ়ি গৈছে কি পৰিৱেশ পৰিস্থিতি তেওঁ দেখিছে আমি কথা পাতিম শৃংখল চলিহা আপোনাক স্বাগতম জনাইছোঁ মোৰ এই চেনেল পইণ্ট ব্লেংকলৈ শিৱসাগৰবাসীয়ে কেতিয়াও এনেকুৱা বানপানী দেখা নাই বুলি কৈছে পূৰ্বতে কেনেকুৱা এই ধৰণৰ বান শিৱসাগৰত হোৱা নাছিল কিন্তু এইবাৰ হঠাৎ এই বানে তছনছ কৰি পেলালে সম্পূৰ্ণ শিৱসাগৰখন লগতে চৰাইদেউ জিলাখন এই বানৰ কাৰণ কি বুলি ভাবে এইটো অবৈধ খনন এইটো অবৈধ শিল আৰু কয়লা খননৰ ফলত হৈছে কোনো ডাৱৰ বিস্ফোৰণ হোৱা নাই এইটো অবৈধ শিল আৰু কয়লা খননৰ ফলতে এইটো ভয়াৱহ ৰূপ হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীকো বহুতে অভিযোগ দিছিলে কিন্তু মুখ্যমন্ত্ৰীক একাংশই কৈছে তেওঁলোকৰ জীৱিকা এই খনন আৰু একাংশই কৈছে যে ইয়াৰ বাবে আমি ধ্বংস হৈ গ'লো এই খননৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈছে সমগ্ৰ বিষয়টো চালি জাৰি চাই খনন হ'ব নে বন্ধ হ'ব তাৰ এটা ব্যৱস্থা লোৱা হ'ব কিন্তু স্পষ্টকৈ তেওঁ কোৱা নাই যে খনন বন্ধ হ'ব লাগে বুলি ইয়াৰ আঁৰত কি থাকিব পাৰে প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰীয়ে এটা সততাৰ পৰিচয় দিয়ক আমাৰ ওপৰত NSA লগোৱাতকৈ এই যিকেইটা কয়লা মাফিয়া আৰু শিল মাফিয়াকেইটাৰ ওপৰত NSA লগাই প্ৰথমতে আপোনালোকে শিৱসাগৰ জেলত ভৰাওকচোন মই সেইটো মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু বহুতে কৈছে যে নগা পাহাৰত যি শিল আৰু কয়লাৰ খনন হৈ থাকে এই খননৰ আঁৰত বহুকেইগৰাকী শাসকীয় পক্ষৰ অসমৰ শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়ক জড়িত আছে তেওঁলোকৰ নেতৃত্বত খনন হয় বুলি কয় কি কয় আপুনি আছে আমাৰ বহুত শাসকীয় বিধায়ক ইয়াত জড়িত আছে সুশান্ত বৰগোহাঁই কমিশ্যন পায় তাই আৰু এইবিলাক কথা বতৰাবোৰ আমি জানো আমি ক'লে আমাক NSA লগাই ভৰাই দিয়ে আৰু সেইকাৰণে আমি আজিকালি নোকোৱা হৈছোঁ আৰু যিখন অসমত ৱালত ফটো আঁকিব নোৱাৰে সেইখন অসমত কয়লা আৰু শিলৰ মুক্ত খনন ক্ষমতাৰ জোৰত হ'ব পাৰে কেনেকুৱা ধৰণৰ গণতন্ত্ৰ এই গণতন্ত্ৰত আমি বিশ্বাসী নহয় আৰু প্ৰায় দেখিবলৈ পোৱা যায় আপুনি সততে সৰব হয় মিয়াৰ বিৰুদ্ধে কিন্তু বানৰ সময়ত দেখিবলৈ পোৱা গৈছে বহু মিয়াই আহি সহায় কৰি আছে বন্যাৰ্থক আজমলেও আহি কোটি কোটি টকা অনুদান দিছে বিভিন্ন সা সামগ্ৰী দিছে এই ক্ষেত্ৰত কি কয় আপুনি চাওক এটা কথা মানুহে মানুহৰ বাবে আমি কৈছোঁ যে উজনি অসমত তোমালোক য'ত আছা তাত থাকা কিন্তু উজনি অসম আহি কাকো দখল কৰিব দিয়া নহ'ব সেই কথা বতৰাবোৰ আমাৰ আগতেও স্থিতি স্পষ্ট আছিলে এতিয়াও স্পষ্ট কিন্তু এই বিপদৰ সময়ত সকলো এক হোৱাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিৱসাগৰত কোৱা হয় যে অনৈক্যৰ মাজত ঐক্য শিৱসাগৰত আছে এই বান পৰিস্থিতি দুৰ্যোগৰ সময়তো কিন্তু একতা দেখিবলৈ পোৱা গৈছে সেই একতাৰ ছবিখন কি সুন্দৰ একতা আৰু শিৱসাগৰক অসমৰ প্ৰত্যেক জিলাৰ জনগণে আজি সহায় কৰিলে আমি শিৱসাগৰীয়া হিচাপে সদায় আপোনালোকৰ ওচৰত ঋণী সদায় ঋণী এতিয়া এইবাৰ খননৰ বাবে চৰকাৰে ক'ব বিচাৰিছে ডাৱৰ বিস্ফোৰণ কিন্তু আচলতে ওলাইছে যে খননৰ বাবে এই বান পৰিস্থিতিৰ উদ্ভৱ হ'ল অহা বছৰো যে পিছৰ বছৰো যে পৰৱৰ্তী সময়তো যে বান নহ'ব তাৰ কি মানে আছে বা চৰকাৰক আপুনি কি আহ্বান জনাব মই ক'লো না আকৌ শিল খান্দিব আকৌ কয়লা খান্দিব আমি মানুহ মৰো জীও ইহঁতৰ পইচাহে লাগে
ইহঁতৰ বেলেগ কিবা কথা বতৰা আছে নি? এতিয়া বদৰুদ্দিন আজমল আহি পেলাই ইয়াত 2 কোটি নে 1 কোটি টকাৰ সাহায্য দিম বুলি কৈছে। এই শিল মাফিয়াকেইটাৰ ওচৰত 100 কোটি 200 কোটি টকাৰ ওপৰত আছে, কেছত আছে ঘৰত, সিহঁতে দিব নোৱাৰে। হা? আৰু ক'লে আমি ডকাইত, আমি চান্দাজীৱী, আমি গুণ্ডা। হা? এই শিল মাফিয়াকেইটাৰ ঘৰত কিয় CBI ED ৰেড মাৰি পেলাই পইচাখিনি আনি দুখীয়া মানুহৰ মাজত বিলাই নিদিয়ে? হা? শিল মাফিয়া, কয়লা মাফিয়াকেইটাৰ ঘৰত। হা? এতিয়া মই ক'লো নহয়, ঘৰত ৰেড মাৰিলে এতিয়া 100 কোটি টকাৰ ওপৰত পাব, কেছত পাব, কেছ। শিল মাফিয়াৰ ঘৰত শিল মাফিয়া, কয়লা মাফিয়া, গোটেইকেইটা ঘৰত। আৰু সিহঁতি ব্ৰেড বিলাইছে। আহিবলগীয়া কথা হয়নে ন? কথা পতাব এনেকুৱা। এতিয়া আপোনাৰ ঘৰত আমি যি পৰিৱেশ দেখিছোঁ, বহু প্ৰান্তৰ পৰা মানুহ এই নিশাও আহি আপোনাৰ ঘৰত ভৰি আছে, বিভিন্ন লোকে আহি আপোনাক সাহায্য সামগ্ৰী প্ৰদান কৰিছে যাতে বন্যাটোৰ মাজলৈ সেই সামগ্ৰীসমূহ যায়। আপুনি কিমান মানুহ লগ পালে এইকেইদিনত? আপোনাৰ ঘৰলৈ অহা কিমান মানুহ লগ পাইছে, সাহায্য সামগ্ৰী লৈ অহা মানুহ? আমাৰ এই যোৱা 20 দিনত আমাৰ 1 লাখৰ ওপৰত মানুহ আহিছে। আপুনি নভবা ধৰণৰ মানুহ আহিছেনে? নভবা ধৰণৰ মানুহ আহিছে, আৰু এইটো আমাৰ বিলাসী থানাৰ প্ৰতি আস্থা, আমাৰ সত্তাটোৰ প্ৰতি বিশ্বাস, আৰু সেইবাবেও যিখিনি মানুহে বিশ্বাস কৰি আমাৰ ইয়ালৈ আহিছে তেখেতলোককো ধন্যবাদ দিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ধন্যবাদ, আপোনাকো বহুত ধন্যবাদ। আৰু আপোনাৰ যিসকল সতীৰ্থ বৰপেটা ৰোডৰ পৰা আহি আমাকো তেওঁলোকে সামগ্ৰী দি গৈছে বহুতো, তেওঁলোককো শিৱসাগৰৰ হৈ ধন্যবাদ। বিলাসী থানা অসমৰ তৰফৰ আহিব। আৰু এই কথাবিলাক আপোনালোকে জানে, এই কথাবিলাক যেতিয়া মুখ্যমন্ত্ৰী নেপালী খুঁটিলৈ আহিছিল, প্ৰথমবাৰ যেতিয়া আহিছিল, নেপালী খুঁটিলৈ আহোঁতে মুখ্যমন্ত্ৰী তেতিয়া আপোনালোকে দেখিলে যে বিৰাট ডাঙৰ 2টা ঘটনা ঘটিছে। আপোনালোকে মন কৰিছেনে নাই কৰা আমি নাজানো। 2টা ঘটনা ঘটিছে সেইদিনা। এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক অভিযোগ দিলে যে আপোনালোক এই ঔগুৰিজান, যিটো ঔগুৰিজান বাগানৰ খনন, এইটো সকলোৱে কৈ আছে, দিখৌৰ পাৰৰ খননটো, সেইখিনিলৈ ডিটেইলছত নাযাওঁ, যে ঔগুৰিজান বাগানটো যিটো খনন হৈ আছে সেইটো আপুনি বন্ধ কৰি দিয়ক, নহ'লে আমাৰ ঘৰবিলাক ভাগি থাকিব, আমাৰ ঘৰবিলাক নাইকিয়া হৈ যাব, আমি শেষ হৈ যাম। তেতিয়া মুখ্যমন্ত্ৰীৰ যিটো অভিব্যক্তি আপোনালোকে দেখিলে, প্ৰথম ঘটনা, তেওঁ মানুহগৰাকীক উল্টা সোধে যে ক'ত হৈছে, কি হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্নটো কৰিছে। আপোনালোক সকলো তাত আছিলে। যেতিয়া মহিলাগৰাকীয়ে আৰু অকণমান বৰ্ণনা কৰিবলৈ গ'ল, তেতিয়া ময়ূৰ বৰগোহাঁই আহি তাৰ মাজতে জঁপিয়াই দিছেহি। আপোনালোকে দেখিছেনে নাই ভিডিঅ'টো? ময়ূৰ বৰগোহাঁই আহি তাতে জঁপিয়াই দিছেহি আৰু কি কৈছে যে হ'ব আমি চাই ল'ম। আজি আমাৰ ভয় হৈছে যে ময়ূৰ বৰগোহাঁইও এই গোটেই চক্ৰটোৰ লগত জড়িত আছে নেকি? কাৰণ আমাৰ ওচৰত এখন ফটো পৰিছেহি, পাব্লিক ডকুমেণ্ট সকলোৰে লগতে আছে। আমাৰ ওচৰত এখন ফটো পৰিছেহি, এই ফটোখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ দেই। এইখন আপোনালোকে চাব, এইখন ফটো, এইখন ফটো। এতিয়া ফটোখন যদি মই এক্সপ্লেইন কৰি দিওঁ, ফটোখন, তেতিয়াহ'লে আপুনি দেখিব এইজন ময়ূৰ গোহাঁই দেখিছে। এই যে টুপি পিন্ধি আছে মানুহজন, এই টুপি পিন্ধি থকা মানুহজন সকলোৱে আমাৰ ইয়াত চিনি পায়। নামটো হৈ গ'ল নিয়ামতুল্লাহ খান। নিয়ামতুল্লাহ খান কোন? তেওঁ বিহুবৰৰ মানুহ। নিয়ামতুল্লাহ খান হ'ল আমি যি কৈ আছোঁ মাতলো কন্যাক গেঙৰ অন্যতম মূল মানুহ। এই মানুহজনে, এই নিয়ামতুল্লাহ খান, এই মানুহজনে যিটো হাৰত পাহাৰ ধ্বংস কৰি কয়লা উলিয়াই আছে, সেইটো তবৰ মানিব লাগিব আপোনালোকে। তেওঁ এতিয়া চাওক, এই বিজেপিৰ টুপিটো পিন্ধি আছে, এইটো বিজেপিৰ টুপি পিন্ধিছে, দেখিছেনে আপোনালোকে? এটা বিজেপিৰ টুপি, এজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ গোহাঁইৰ লগত। আমি কোৱা নাই যে ময়ূৰ গোহাঁই এই চক্ৰটোত লিড লৈ আছে, কিন্তু নিয়ামতুল্লাহ খানৰ লগত যদি ময়ূৰ গোহাঁই ফটো তোলে, তেতিয়াহ'লে আমাৰ উদ্বিগ্নতাটো বাঢ়ি যায়
যে আমাৰ সমষ্টিৰ বিধায়কজনো এই গোটেই চক্ৰটোৰ লগত জড়িত হৈ আছে নেকি। আৰু ইণ্টাৰেষ্টিং ফটোখনত চাব, এইজন দেখিছেনে? এইজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ বৰগোহাঁইৰ মাজৰ এইজন হৈ গ'ল মাতলো কন্যাকৰ বৰপুত্ৰ, ডাঙৰ পুত্ৰ, তেওঁৰ নাম হ'ল লামুং কন্যা। আৰু মাতলো কন্যাক কোন চাগে আৰু বুজাই ক'ব নালাগে, আমেদ কন্যাক কোন চাগে আপোনালোকক বুজাই ক'ব নালাগে, যে আমাৰ বিধায়কগৰাকীয়ে যদি নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ পুত্ৰক লৈ ফটো উঠে, আমি কোৱা নাই যে ফটো উঠিব নোৱাৰে, ফটো চবেই উঠিব পাৰে, কিন্তু যদি এইটো এটা অশুভ চক্ৰত পৰিণত হৈছে, অশুভ চক্ৰত যদি এটা পৰিণত হৈছে, আমি শুনিছোঁ যে এবাৰ চিণ্ডিকেটৰ আগতে পীযুষ হাজৰিকাহঁতে চলাইছিলে চিণ্ডিকেটটো, গোটেই কয়লাৰ চিণ্ডিকেটটো, এবাৰ নতুন মানুহক দিব বিচাৰিছে। আৰু ময়ূৰ বৰগোহাঁয়ে নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ বৰপুত্ৰক লৈ ফটো উঠিছে। এইটো ইলেকশ্যনৰ আগৰ ফটো। নিয়ামতুল্লাহ খানে বিজেপিৰ টুপি পিন্ধি আছে, আপুনি দেখিছে। এতিয়া আমাৰ উদ্বিগ্নতা এইকাৰণেই বাঢ়িছে যে যদি আমাৰ সমষ্টিৰ বিধায়কজনে এইবিলাক কয়লা মাফিয়াৰ লগত সম্পৰ্ক ৰাখে, মাতলো কন্যাকৰ বৰপুত্ৰৰ লগত সম্পৰ্ক ৰাখে, আমি নাগালেণ্ডৰ কয়লাৰ খনন বন্ধ কৰিব পাৰিমনে? আমি নাগালেণ্ডৰ কয়লা খনন বন্ধ কৰিব পাৰিমনে? আমি দিখৌৰ যিটো খনন, দিখৌৰ যিটো আপোনালোকে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে, আপোনালোক স্থানীয় সাংবাদিক সকলোৱে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে, গোটেই দিখৌৰ পাৰবিলাক। যদি স্থানীয় বিধায়কজনেই এই মাফিয়াবিলাকৰ লগত লগ লাগে, তেতিয়াহ'লে আমি আমাৰ জেগাবিলাক বচাব পাৰিমনে? আমি নাজিৰাখন, আমাৰ শিমলুগুৰি, আমাৰ চেতিয়া সন্দিকৈ গাঁও, আমাৰ বিহুবৰ, আমাৰ চন্ত, আমাৰ ৰজাপুল, আমাৰ হোলাং কাটনি, গেলেকী, এইবিলাক ঠাই আমি বচাব পাৰিমনে? মই পুনৰবাৰ কৈছোঁ, ময়ূৰ বৰগোহাঁই ইয়াত জড়িত, সম্পূৰ্ণ জড়িত আছেনে নাই সেইটো সময়ে তাৰ উত্তৰ দিব, কোনো লুকুৱাই ৰাখিব নোৱাৰে। কিন্তু এটা কথাটো খাটাং যে এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে। এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাব বিচাৰোঁ এই সংবাদমেলৰ যোগেদি, যে এই নগাপাহাৰৰ কয়লা খনন, দিখৌৰ মানে পাৰ খনন, এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে কয় যে মই কেনেকৈ বন্ধ কৰিম। মুখ্যমন্ত্ৰীয়ে কৈছিল নাই মই কেনেকৈ বন্ধ কৰিম। তাৰমানে গোটেই ঘটনাটোক লৈ মুখ্যমন্ত্ৰীৰ যিটো কেজুৱেল এটিচিউড, অতি তুলুঙা যিটো, তেওঁ কয় যে মই কেনেকৈ বন্ধ কৰিম খনন, নাগালেণ্ডত হৈছে। তুমি নাগালেণ্ডত কয়লা খননটো বন্ধ কৰিব নোৱাৰা, তোমাক আকৌ নৰ্থ ইষ্টৰ নেডাৰ অধ্যক্ষও পাতি ৰাখে। তুমি ঠিক আছে, তুমি নাগালেণ্ডৰ কয়লা খননটো তুমি বন্ধ কৰিব নোৱাৰা, কিন্তু নাগালেণ্ডৰ কয়লাখিনি নিজে উৰি উৰি গৈ বিহাৰ আৰু ঝাৰখণ্ডলৈ গুচি নাযায়, শ্ৰীৰামপুৰ গেট হৈ। নাগালেণ্ডৰ কয়লাখিনি যদি যাব লাগে নাগিনীমাৰা হৈ যাব লাগিব, নাগিনীমাৰা হৈ আমাৰ এইটো ৰাস্তাত যাব লাগিব, যদি যাব লাগে গেলেকী হৈ যাব লাগিব, আৰু যদি যাব লাগে তুলি হৈ যাব লাগিব, আৰু আমাৰ ৰাস্তাৰ মাজেদিতো পাৰ হৈ যাব লাগিব। কয়লাখিনিতো নিজে উৰি উৰি নাযায়। তুমি পিছে সেইটো বন্ধ কৰিব পাৰিবানে নোৱাৰা? গতিকে আমি এই সংবাদমেলৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে অতি তুলুঙা মন্তব্য দিয়া বন্ধ কৰক।
এই বানপানী, এই মহাপ্ৰলয় কি কাৰণে হ'ল ইয়াৰ এটা তদন্ত দিয়ক, CBI তদন্ত দিয়ক। আৰু আমাৰ সমষ্টি, নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইক আমি আহ্বান জনাওঁ যে এই যে অশুভ চক্ৰ এটা তৈয়াৰ হৈ উঠাৰ নিচিনা আমি গম পাইছোঁ বা আমি জানিছোঁ, সেইটো যাতে বন্ধ হয় আৰু অসমীয়া জাতিক, অসমীয়া মানুহক তেওঁ কালি যিটো অপমান কৰিলে, সেই অপমানটো যাতে আৰু ভৱিষ্যতে নকৰে, তেওঁক আমি আহ্বান জনালোঁ। ধন্যবাদ। যিবিলাক মানুহে সহায় কৰিছে, যিবিলাক মানুহে এই বান সাহায্যটোক এটা গণ আন্দোলনৰ পৰ্যায়লৈকে লৈ গ'ল, সেই মানুহবিলাককে তেওঁ আকৌ আক্ৰমণ কৰিছে। আৰু তেওঁৰ কথা প্ৰকাৰান্তৰে এটাই কথা যে মানুহবিলাকে মানে তেওঁ বান সাহায্যটো যদি মানুহবিলাকে নিদিয়ে তেওঁ বেছি ভাল পায়। হিমন্ত বিশ্ব শৰ্মাই খুদ নিজ মুখে স্বীকাৰ কৰিছে যে 7 দিনলৈকে চৰকাৰৰ কোনো অস্তিত্ব নাছিল। কেৱল অসমৰ জনতাই, আজিৰ ডেটতো আপোনালোকক কৈছোঁ, অসমৰ জনতা যদি উবুৰি খাই নপৰিলেহেঁতেন, মানুহ ডিহাইড্ৰেশ্যনত মৰিলহেঁতেন, পানী খাবলৈ নাপায় মানুহ মৰিলহেঁতেন, খাবলৈ নাপায় মানুহ মৰিলহেঁতেন। আজিৰ ডেটতো আপোনালোকে তেওঁলোকে কি কৰি আছে দেখি আছে, তেওঁলোকে কি কৰি আছে দেখি আছে, তেওঁলোকৰ চেলা চামুণ্ডাবিলাকে কি কৰি আছে দেখি আছে। আজি 15,000 টকা তেওঁলোকে সাহায্য ঘোষণা কৰিলে। 15,000 টকাটো তেওঁলোকে সঠিকমতে প্ৰতিটো পৰিয়ালক দিব পাৰিলেনে? প্ৰতিটো পৰিয়ালক 15,000কে দিব পাৰিলেনে? খুদ বিহুবৰ অঞ্চলত, বিহুবৰৰ মানে 2 নং ৱাৰ্ড, 6 নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও ৱাৰ্ডত এতিয়ালৈকে 15,000 টকা পোৱা নাই। সেইটো তেওঁলোকে বন্ধ কৰি দিলে। এটা কামো তেওঁলোকে ঠিকমতে কৰিব পৰা নাই। আৰু তেওঁলোকে পৰা নাই, চৰকাৰে পৰা নাই। জনতাই যেতিয়া ষ্টেণ্ড লৈ ল'লে, জনতা যেতিয়া আহিলে, তেতিয়া তেওঁলোকৰ গা পৰিল। সকলো হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান সকলো লগ হৈ যেতিয়া তেওঁলোক আহিল, তেতিয়া তেওঁলোকৰ গা পৰিল। আৰু তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে এতিয়া নাহিলেও হ'ব। তাতে দুটা এংগল জড়িত হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ময়ূৰ বৰগোহাঁইহঁতৰ কাৰণে সেইটোৱে আটাইতকৈ ডাঙৰ ভয় যে অসমীয়া মানুহখিনি একলগ হৈ যোৱাটো, অসমীয়া তেওঁলোকে যিটো ৰাজনীতিৰ যোগেদি অসমৰ মানুহখিনিক ভাগ ভাগ কৰি আছিলে, হিন্দু মুছলমান কৰি আছিলে, কিন্তু এইবাৰ মহাপ্ৰলয়টোৱে গোটেই মানুহবিলাকক একত্ৰিত কৰি দিলে আৰু তেওঁলোকৰ ৰাজনীতি উফৰি গুচি গ'ল। আৰু সেইটোৱে আটাইতকৈ ডাঙৰ BJP RSSৰ কাৰণে ভয়। আৰু সেইকাৰণেই ময়ূৰ বৰগোহাঁয়ে বিচৰা নাই যে ইয়াতে সাহায্য আহক। আৰু তেওঁৰ কালি এটিচিউডটো আপোনালোকে দেখিলে কি ধৰণৰ এটিচিউড। সেই বাদ দিয়ক, সেই মানে গুণ্ডা মাবালীবিলাক, গলিৰ গুণ্ডাবিলাকৰ যিটো মানে ভাষা, গলিৰ গুণ্ডাবিলাকৰ যিটো ভাষা, সেই ধৰণৰ তেওঁৰ ভাষা। গতিকে আমি ময়ূৰ বৰগোহাঁইক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে নাজিৰাখনৰ আপুনি ৰজা নহয়। আপুনি নিজকে যদি ৰজা বুলি ভাবিছে তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আপুনি অসমীয়া জাতিক, গোটেই এছামিজ কমিউনিটিটোক আপুনি যি অপমান কৰিছে তাৰ কাৰণে আপুনি ক্ষমা খুজিব লাগে। অসমীয়া জাতিৰ ভৰিত পৰি ক্ষমা খুজিব লাগে। অসমীয়া মানুহৰ ভৰিত পৰি ক্ষমা খুজিব লাগে। আৰু এনেধৰণৰ যিটো কাৰবাৰ তেওঁৰ, এইটো যাতে তেওঁ আৰু ভৱিষ্যতে নকৰে। নাজিৰাবাসীক এনেকৈ অপমান কৰাৰ, নাজিৰাবাসীক এনেকৈ লাঞ্ছনা দিয়াৰ, এনেকৈ মানে মানুহৰ আগত হেয় কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই। আৰু তেওঁ নিবিচৰাৰ বহুত কাৰণ আছে, আপোনালোকে জানে সেইবিলাক কথা। আপোনালোকে জানে যে এই বানপানীৰ মূল কাৰণটোৱে হৈ গ'ল নগাপাহাৰৰ কয়লা খনন, আবৈৰ পৰা হোৱা দিখৌৰ ৰিভাৰ খনন, দিখৌৰ পাৰ খনন। সেই কথাটো আপোনালোকে জানে। আটাইতকৈ ডাঙৰ মূল কাৰণ দুটা, এই দুটাই।
সুশান্ত গোহাঁইৰ নেতৃত্বত আমাৰ গেলেকী, আমাৰ তুলি আৰু নাগিনীমাৰাত যি সিন্ডিকেট চলি আছে, সুশান্ত গোহাঁইৰ লিডাৰশ্বিপত যি নগাপাহাৰত কয়লা খনন হৈ আছে, ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত লিডাৰশ্বিপত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত যি কয়লা খনন কৰি থকা হৈছে, ব্যাপক বনধ্বংস, পাহাৰ ধ্বংস কৰি থকা হৈছে, তাৰ কাৰণেই যে এই বানপানী হ'ল, এই কথাটো সকলোৱে জানে। সেইটো আৰু লুকাই লাভ নাই। এই দুটা মানুহ অসমৰ আটাইতকৈ ডাঙৰ ভিলেইন, অসমৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ ভিলেইন হ'ল, অসুৰ হ'ল, দানৱ হ'ল এই দুটা মানুহ, সুশান্ত গোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেই খননত আমি কি কাৰণে উদ্বিগ্ন হৈছোঁ? এইবাৰ যিটো মহাপ্ৰলয়, এই মহাপ্ৰলয়টোৱে আমাৰ নাজিৰা আৰু শিৱসাগৰক যিটো অৱস্থা কৰিলে, তাৰ পৰা উঠিবলৈ আমাক এটা প্ৰজন্ম লাগিব, 25 বছৰ মিনিমাম লাগিব, 25 বছৰ লাগিব আমাক মিনিমাম, আমাৰ আকৌ আমাৰ নৰ্মেল পৰিৱেশটো ঘূৰি আহিবলৈ। আমি উদ্বিগ্ন হৈছোঁ তাত যে এইদৰে যদি অবাধ হাৰত নগাপাহাৰত, মন জিলা, লংডিং জিলা বা তিৰুৰ ফালে এইদৰে যদি কয়লা খনন হৈ থাকে, পাহাৰ ধ্বংস হৈ থাকে, তেতিয়াহ'লে এই বানটোতো প্ৰতি বছৰে আহিব। শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, প্ৰথমতে আপোনালোকক আমাৰ সংবাদমেললৈ আদৰণি জনাইছোঁ। মূলতঃ দুটা বিষয়ক লৈ আজি সংবাদমেলখন আমি আয়োজন কৰিছোঁ। কিন্তু পোনপ্ৰথমে যোৱাকালি নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এটা ছেটেলাইট টিভিৰ এটা আলোচনাত বহি সমগ্ৰ অসমৰ মানুহক যি ধৰণে অপমান কৰিলে, সেয়া আমি পোনপ্ৰথমে গৰিহণা দিছোঁ। সেই আলোচনাটোত বহি লৈ তেওঁ কি কৈছে যে 19, 20, 21 তাৰিখে, মানে যিকেইদিন 19 তাৰিখৰ পৰা আমাৰ যিটো মহাপ্ৰলয়টো আহিল, সেইকেইদিন কোনো ফিল্ডত নাছিল। 2 নম্বৰটো কৈছে তেওঁ যে বিহুবৰৰ লোকেল মানুহখিনিয়ে বস্তু ল'বলৈ এৰি দিছে, ৰাস্তাৰ কাষে কাষে থকা মানুহবোৰৰ মাজত বিহুবৰৰ মানুহ নাই। আৰু তেওঁ প্ৰকাৰান্তৰে এটা কথাই ক'ব বিচাৰিছিল যে যিখিনি মানুহে, সমগ্ৰ অসমৰ মানুহে, প্ৰায় শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো প্ৰান্তৰ, প্ৰতিটো অঞ্চলৰ মানুহে আমাৰ নাজিৰা আৰু শিৱসাগৰলৈ আহি যি ধৰণে আমাৰ ইয়াৰ মানুহখিনিক, প্ৰলয় আক্ৰান্ত, বানাক্ৰান্ত মানুহখিনিক সহায় কৰিলে, সেয়া আছিল এটা অভূতপূৰ্ব। এইটো এটা অভূতপূৰ্ব ঘটনা, অসমৰ ইতিহাসৰে অভূতপূৰ্ব ঘটনা। আৰু এই যে মহাপ্ৰলয়টো হ'ল, এই মহাপ্ৰলয়টো অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়। আৰু অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়টোত অসমৰ মানুহে এটা জাতি হিচাপে যেনেকৈ ওলাই আহিলে, সেয়া এটা অভূতপূৰ্ব পৰিৱেশ। নাজিৰা শিৱসাগৰক তীৰ্থক্ষেত্ৰলৈ, এখন বান বিধ্বস্ত অঞ্চল, সেই অঞ্চলটো এটা তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে অসমৰ মানুহে, ভাৰতৰ মানুহে। কেৱল এইটো বান সাহায্যতে এই গোটেই কাৰবাৰটো সীমাবদ্ধ হৈ থকা নাই। এইটো এটা প্ৰবল গণ আন্দোলন, এটা প্ৰবল জাতীয় আন্দোলনলৈ ৰূপান্তৰিত হ'ল। সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতৰ মানুহে যি মানৱতা দেখালে, যি ধৰণে সহায় কৰিলে, সেইটো অভূতপূৰ্ব পৰিৱেশ।
কিন্তু যোৱাকালি নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই মানৱতাবাদী মানুহবিলাকক ইনচাল্ট কৰিবলৈ নেৰিলে। এই যিসকল মানুহে আমাৰ কাষত থিয় দিলে ইমান বিপদৰ সময়ত, এই যিবিলাক মানুহে আমাৰ ওচৰলৈ সাহাৰ্য লৈ আহিলে, মাত এষাৰ দিলে, সেই মানুহখিনিক ইনচাল্ট কৰিবলৈ ময়ূৰ বৰগোহাঁই নাপাহৰিলে আৰু কুণ্ঠাবোধ নকৰিলে। আৰু সেইটোৱে কৰি আছে বিজেপিৰ চৰকাৰখনে। তেওঁলোকে মানুহ অহাটো বিচৰা নাই। জনতা যিদৰে উবুৰি খাই পৰিছিলে, সেই উবুৰি খাই পৰাটো তেওঁলোকে বিচৰা নাই। কাৰণ তেওঁলোকে সমাজখনক, আমাৰ গোটেই সমাজখনক ভাগ ভাগ কৰি ৰাজনীতি কৰিব বিচাৰে। ধৰ্মৰ নামত হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব বিচাৰে। জাতি আৰু জাতিৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব বিচাৰে। আৰু এইবাৰৰ বানপানীয়ে, এইবাৰৰ মহাপ্ৰলয়ত অসমৰ মানুহে যি ধৰণে ষ্টেণ্ড দিলে, যি মানৱতা দেখালে, সেই ষ্টেণ্ডটোৱে, সেই মানৱতাটোৱে বিজেপি RSSৰ সাম্প্ৰদায়িক ৰাজনীতিক উটুৱাই লৈ গুচি গ'ল। আৰু আটাইতকৈ তাতে টেনশ্যন হৈছে মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীৰ চেলা চামুণ্ডাবিলাকৰ। আৰু তাতে টেনশ্যন হৈছে ময়ূৰ বৰগোহাঁই। গতিকে আমি পোনপ্ৰথমে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আহ্বান জনাব বিচাৰোঁ, সকিয়নি প্ৰদান কৰিব বিচাৰোঁ যে এইখন এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশখনত এই নাজিৰা সমষ্টিটো আপুনি নাজিৰা সমষ্টিটোৰ ৰজা নহয়। কেৱল আপুনি ইয়াত আপুনিয়ে নাথাকে, ইয়াত অসমীয়া মানুহ থাকে, প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহ থাকে। গতিকে আপুনি ৰজাৰ নিচিনা আচৰণ কৰিবলৈ বাদ দিয়ক। আপুনি ৰজাৰ নিচিনা আচৰণ নকৰিব। আপুনি নাজিৰাবাসীক লজ্জিত কৰিছে। আপুনি নাজিৰাবাসীক সমগ্ৰ অসমৰ মানুহৰ ওচৰত, ভাৰতৰ মানুহৰ ওচৰত অপমানিত কৰিছে। আৰু যিটো কথা আমি সহ্য কৰিব নোৱাৰোঁ। যি প্ৰবল জাতীয়তাবোধ এই মহাপ্ৰলয়টোৱে লৈ আহিল, এটা প্ৰবল গণজোৱাৰ বা গণ আন্দোলনলৈ এইটো ৰূপান্তৰিত হ'ল। গোটেই সাহাৰ্যটো এতিয়াও মানুহ আহি আছে বিহুবোৰলৈ, এতিয়াও মানুহ আহি আছে ৰজাপুললৈ, এতিয়াও মানুহ আহি আছে হোলাং কাটনি গেলেকীলে। আৰু সেই মানুহখিনিক অপমান কৰিছে তেওঁ। গতিকে ময়ূৰ বৰগোহাঁইক আমি সকিয়নি দিছোঁ যে আপুনি ৰজাৰ নিচিনা আচৰণ বাদ দিয়ক। কেৱল এই নাজিৰাখন কেৱল আপোনাৰ জেগা নহয় বা ঠাই নহয়। এই নাজিৰাখনত আমি চব আছোঁ। আমি চবেই বিচাৰিছোঁ যে ইয়ালৈ চব আহক। 2 নম্বৰ যিটো কথা যে NDRF SDRF মানে হিৰোৰ নিচিনা কাম কৰিলে। আৰু তেওঁ কৈছে যে 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে বোলে কোনোৱেই নাছিল ইয়াত। তেওঁ নিজেই নাছিল 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে। আপোনালোকে হয়তো জানে, দেখিছিলে আপোনালোকে ময়ূৰ বৰগোহাঁইক 19, 20, 21 তাৰিখে যেতিয়া মানুহে পানী খাবলৈ পোৱা নাছিল, যেতিয়া NDRF SDRFক ফোন কৰি কৰি মানুহ ভাগৰি গৈছিল। মানুহ উদ্ধাৰ কৰিবলৈ NDRF SDRFক, এডমিনিষ্ট্ৰেশ্যনক, নাজিৰা যিটো সমজিল্লা প্ৰশাসন ফোন কৰি মানুহ ভাগৰি গৈছিল। তেওঁলোকে ফোন নুঠায়, মানুহক সহায় নকৰে, এখন নাও যোগান নিদিয়ে। সেই সময়ত আপোনালোকে ময়ূৰ বৰগোহাঁইক দেখিছিল নেকি? 19, 20, 21 তাৰিখে ময়ূৰ বৰগোহাঁই নাছিল ইয়াত। আপোনালোকে হয়তো জানে তেওঁ ক'ত আছিল। তেওঁ আছিল ক'ত? নাগপুৰত RSSৰ ট্ৰেইনিং লৈ। মানুহ এইফালে মৰিছে, মানুহ 100জনতকৈ বেছি মানুহ অফিচিয়েলি ঢুকাইছে, 200তকৈ বেছি মানুহ সন্ধানহীন হৈ আছে, হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈ গ'ল, 10,000তকৈ বেছি জীৱ জন্তু পশুধন মৰিলে। আৰু ময়ূৰ বৰগোহাঁই 19, 20, 21 তাৰিখে ক'ত আছিল? RSSৰ অফিচত ট্ৰেইনিং। এটা কথা কৈ দিওঁ যে মন জিলা আৰু লংডিং জিলাত যিদিনা ভূমিস্খলন হৈছিলে,
বিৰাট পৰিমাণৰ মানে 17-18-19 তাৰিখে বৰষুণ হৈছিলে। এই কথাটো কি অসম চৰকাৰে জনা নাছিল? 5 ঘণ্টাৰ আগত মন জিলাত আৰু লংডিং জিলাত তাণ্ডৱ সৃষ্টি কৰিছে দিশয়ে, সেই কথাটো কি চৰকাৰখনে জনা নাছিল? কিয় অসমৰ মানুহক বা এই 3খন জিলাৰ মানুহক সতৰ্ক কৰি নিদিলে বা জাননী নিদিলে যে এনেকুৱা এটা ঘটনা ঘটিব পাৰে? 1 নম্বৰ, ৰাজ্য চৰকাৰৰ এই ভূমিকাটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ আপোনালোকে জানে যে বিজেপি RSSক যদি ৰেজিষ্ট কৰি আছে, এইটো অঞ্চলেই ৰেজিষ্ট কৰি আছে, প্ৰতিৰোধ কৰি আছে। আমি এতিয়া সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ, আঁৰত কিবা ষড়যন্ত্ৰ আছিল নেকি? তাৰপিছত প্ৰশাসনৰ ভূমিকাটোতো আৰু ক'ব নালাগে। মানুহে ফোন কৰি কৰি পাগল হৈ গ'ল, তেওঁলোকে ফোন ৰিচিভ নকৰে। নাজিৰাৰ সমজিলা আয়ুক্ত, চাৰ্কল অফিচাৰ, দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা বিষয়ববীয়াসকল, কোনোৱেওতো নেদেখিলে। মানুহ দেখিছিলে নেকি? সাধাৰণ মানুহেহে উদ্ধাৰ কৰিছে মানুহখিনিক, সাধাৰণ মানুহেহে উদ্ধাৰ কৰিছে। চৰকাৰেতো 7 দিনলৈকে কি কৰি আছে একো গমেই নাপায়। সাধাৰণ মানুহে খুৱাইছে, সাধাৰণ মানুহে পিন্ধাইছে, সাধাৰণ মানুহে উদ্ধাৰ কৰিছে। চৰকাৰ বোলা এডমিনিষ্ট্ৰেশ্যন বোলা বস্তুটোৰ অস্তিত্বই নাছিল। আৰু এতিয়া তেওঁলোকে যিখিনি মানুহে মানুহখিনিক বচাই ৰাখিলে, ৰক্ষা কৰি ৰাখিলে, সেই মানুহখিনিক তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীয়ে হওক, আমাৰ সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই হওক, তেওঁলোকে অপমান কৰে। ভাবকচোন কথাটো আপোনালোকে। বৰ্তমান সময়ত আপোনালোকৰ গাঁওবিলাকে যে খেলি মেলি কৰিছে আপুনি গম পাইছে? আপুনি কথাটো আমিও ক'ব জানো, কেইটা গাঁওবুঢ়াক এতিয়ালৈকে নিৰূপণ কৰিলে আপোনালোকে? কেইটা গাঁওবুঢ়াক আপোনালোকে পানিছমেণ্ট দিছে? কেইটা গাঁওবুঢ়াৰ ওপৰত আপোনালোকে তদন্ত ঘোষণা কৰিছে? ক'ব পাৰিব আপুনি? আপোনাৰ মণ্ডলবিলাক এক ছেকেণ্ড, আপোনালোকৰ বাইদেউ, যদি আমাৰ কথাকেইটা আপুনি নুশুনে তেতিয়াহ'লে আমি এইবাৰ গুচি নাযাম। 24 ঘণ্টাই বহিম, দিনে ৰাতিয়ে বহিম, দিনে ৰাতিয়ে বহিম। গতিকে কথাটো শুনি লওক। আপোনালোকে ইয়াৰ পৰা মণ্ডলে যিবিলাক নাম দিছিলে, যিবিলাক মানুহৰ ঘৰত পানী উঠা নাছিল, তেওঁলোকৰ ঘৰত 30,000 কোটি টকা সোমাইছে। কাৰ কাৰণে সোমাবলৈ পালে? কাৰ ভুলৰ কাৰণে সোমাবলৈ পালে? যিবিলাক গাঁৱৰ পানী সোমাইছিলে সেই মণ্ডলবিলাকক আপোনালোকে তদন্ত কৰিলে? যিবিলাক মানুহৰ 30,000 সোমালে আৰু যিবিলাক মানুহে পানীত কক বকাই আছিলে, যিবিলাক মানুহৰ ঘৰ বাৰী উটি গ'ল, যিবিলাক মানুহৰ এটা কাপোৰ নাই, সেই মানুহবিলাকক আপোনালোকে এতিয়ালৈকে 1 টকা পইচা দিব পৰা নাই। আৰু যিবিলাক মানুহৰ কেৱল মাত্ৰ পানী গাঁঠিটো পৰিছিলে ইমানকণ, তেওঁলোকৰ একাউণ্টত 30,000 টকা আছে। কিমান তদন্ত কৰিছে আপোনালোকে? তদন্ত ঘোষণা কৰিছে? ইয়াক কোন মণ্ডলে তাত চাৰ্ভে কৰিছিলে? এটা মণ্ডল গৈ গাঁৱৰ পানী ঘৰ গছকিছিলে। ইয়াত আহি পেলাই তেওঁলোকে বস্তুবিলাক সামৰি বহি থাকে। কোন চিনাকি মানুহক ইয়াৰ পৰা দাইল বস্তাই দিব পাৰি, তেওঁলোকে ইয়াত বহি থাকে। কোন মানুহক পানী কাৰ্টন বেছিকৈ দিব পাৰি, ইয়াত আহি বহি থাকে। তেওঁলোকে গাঁৱৰ সেই পানী চাবলৈ গৈছিলে। কোনটো মণ্ডল গৈছিলে আপোনালোকে মাতি দিয়ক, চাওঁ। মই গৈছিলে এজন যদি গাঁওবুঢ়া গৈছিলে, গাঁৱৰ কেইজনমান মই নিজে চাৰ্ভে কৰিছোঁ। মই নিজে মোৰ ঘৰত এডিঙি পানী, মই ক্ষতিপূৰণ বিচৰা নাই, কিন্তু মই নিজে মানুহৰ ঘৰত সোমাই ফটো মাৰি আছোঁ। মই মানুহৰ ঘৰত সোমাই ঘৰত খিচিৰি বনাই বিচনাৰ ওপৰত এইটো কি বুলি কয় ডাইনিং তুলি পেলাই খিচিৰি বনাই মানুহক খুৱাইছোঁ। টিউপাল মই নিজে দিছোঁ মানুহক থাকিবলৈ। কিন্তু আপোনালোকৰ ইয়াৰ পৰা কেইজন মণ্ডল গ'ল, টিউপাল পালেনে নাই পোৱা? কিন্তু তাত গৈ পেলাই আপোনালোকৰ গাঁওবুঢ়াবিলাকে কোনো মানুহৰ ঘৰত তদন্ত নকৰিলে। গাঁৱৰ কোনোবা এমূৰৰ মানুহক কোনোবা এজন মানুহক কৈ দিছে। অৰ্থাৎ বৰ্তমান সময়ত এই গাঁওবুঢ়াবিলাকো বিজেপিকৰণ হৈ গৈছে। বিজেপি লিডাৰক সুধিছে যে যাৰ মানুহৰ পানী পৰিছে তোমালোকে দি দিয়া। যি মানুহৰ পকা ঘৰত পানী সোমোৱা নাই, ইমানকণ পানী সোমাইছে, আৰু সেই গাঁৱৰ বিজেপি চুবুৰীয়া লিডাৰবিলাকে সেই নামবিলাক দি দিছে। ৰাজনীতিকৰণ নচলিব। ক্ষতিপূৰণ দি আহিম। আমি ৰাজস্ব বিষয়ে কাম নাই। ৰাজস্ব বিষয়ে ৰাজনীতিকৰণ কৰা মণ্ডলবিলাকক শাস্তি দিব লাগিব। ৰাজনীতিকৰণ কৰা চক্ৰ বিষয়ে হাই
ক্ষতিপূৰণ কৰা চক্ৰৰ বিষয়ে হুঁচিয়াৰ সকলো বান বিধ্বস্ত ৰাইজে ক্ষতিপূৰণ পাব লাগে ৰাজচক্ৰৰ বিষয়ে কাম নাই ৰাজচক্ৰৰ বিষয়ে কাম নাই ৰাজচক্ৰৰ বিষয়ে কাম নাই ইনকলাব জিন্দাবাদ ৰাইজৰ লগত হেতালি খেলা বন্ধ কৰিব লাগিব 500 টকা দি অসমীয়া মহিলাক ভৰি চোৱালে বদৰুদ্দিন আজমল ডাঙৰীয়াই। এই নিউজটো মই জাষ্ট অকণমান আগত পালোঁ যে একাংশ মহিলাই বদৰুদ্দিন আজমল ডাঙৰীয়া বহি আছে আৰু একাংশ মহিলাই ভৰিত চুইছে আৰু 500 টকা লৈ গৈছে। কাৰোবাক তেওঁ হাতখন আঁতৰাইও দিছে। এতিয়া মূল কথাটো হ'ল কি, আমাৰ সমাজত, আমাৰ হিন্দু সমাজত ভৰি চোৱা নিয়মটো আছেই। মানুহে মানুহৰ ভৰি চুৱে, কিন্তু সেইটো মুছলমানত নাই। মুছলমানৰ কোনো ভৰি চোৱা নিয়মেই নাই। আমাৰ হিন্দু ধৰ্মত কিন্তু মূৰ্তিৰো ভৰিটো চুৱে, কিন্তু তেওঁলোকে যে বিপদৰ সময়ত কোনোবা এজন আহিছে ভগৱান হিচাপে মানি তেওঁৰ ভৰিখন চুই পইচাটো লৈ গৈছে। বদৰুদ্দিন আজমলেতো কোৱা নাই যে মোৰ ভৰিখন চুলেহে মই পইচাটো দিম। গতিকে এই সময়খিনিত তেওঁ মুছলমান হোৱাৰ কাৰণে, এই সময়খিনিত যদি কোনোবাই এজন মানে হিন্দুকৈ চিঞৰি থকা কোনোবা এজনে যদি লাখ টকাৰো সহায় কৰিলেহেঁতেন তেওঁক বহুত ওপৰত উঠাই দিয়া হ'লহেঁতেন। কিন্তু আজি বদৰুদ্দিন আজমলে যে কোটি টকাৰ সহায় কৰা হ'ল, তেওঁ মুছলমান হ'ল, সেইকাৰণে তেওঁ ভৰিখন চুবলৈ কেতিয়াও কাকো অনুৰোধ কৰা নাই যে মোৰ ভৰিখন চুৱক, মই পইচা দিম। আৰু এটা ভিডিঅ' দেখিলোঁ, কোনোবা এগৰাকী মানুহ দৌৰ মাৰি গৈ কেমেৰা লৈ তেল তুল মাৰি 10,000 টকা লৈ গৈছে। গতিকে সেই মানুহজন হ'ল উদাৰ মনৰ মানুহ। সেই মানুহজন হ'ল যিমান আছে মই সকলোকে দি শেষ কৰি দিম, কাৰণ মৰিলে টকা লগত লৈ যাব নোৱাৰে, তেনেকুৱা এটা মনৰ মানুহ। তেওঁ কেতিয়াও ভৰি চুবলৈ কোৱা নাই। এইটো এটা টপিক উলিয়াইছে যে বদৰুদ্দিন আজমলে 500 টকা দিছে, তাৰ বিনিময়ত ভৰি চুবলৈ দিছে। এইটো নিয়ম কাৰ? এইটো আমাৰ হিন্দু ধৰ্মৰ নিয়ম নহয় জানো? মাটিৰে বনাই থোৱা মূৰ্তি এটাকো গৈ ভৰিখন চুই সেৱা কৰা হয়। কিন্তু মুছলমানত এক ঈশ্বৰৰ বাহিৰে কাকো সেৱা নকৰে, তেওঁলোকে এক আল্লাহকেই মানে। গতিকে মানুহক তেওঁলোকে পূজা নকৰে, মানুহক তেওঁলোকে ভৰি নোচোৱে। সেইটো আমাৰ হিন্দু ধৰ্মৰ ৰীতি নীতি মতে এই কামটো কৰা হৈছে যে বিপদৰ সময়ত ভগৱানৰ নিচিনাকৈ আপুনি আহি আমাৰ মাজত উপস্থিত, গতিকে আপুনি আমাক কিবা এটা সহায় কৰিছে, আপোনাৰ ভৰিখন চুই সেৱা এটা কৰি গ'লো, বাছ কথা সেইটোৱে। গতিকে ইয়াক লৈ বিতৰ্ক কৰাটো, ইয়াক লৈ বিতৰ্কৰ সৃষ্টি কৰা সেই সাংবাদিকতাক আচলতে ধিক্কাৰ দিছোঁ। এনেকুৱা সাংবাদিকৰ মুখত চেণ্ডেল মাৰিব লাগে। কথা বতৰা কোনো ভালকৈ নোচোৱাকৈ কোনোবা এটাই কিবা ৰিপৰ্ট দি দিছে, বজাই দিছে। নিউজ চেনেল ঢেৰ হ'ল, গতিকে সিমানখিনি সাংবাদিকতাৰ জ্ঞান নাই। যিমানখিনি আমাৰ চেনেল বাঢ়ি গ'ল, আচলতে সিমানখিনি সাংবাদিকেই নাই অসমত। কিন্তু এনেই সাংবাদিকৰ নলেজ নথকাকৈ সাংবাদিকতা কৰাটো কিন্তু ভুল কথা। সাংবাদিক শব্দটোৰ অৰ্থ বহুত ডাঙৰ হয়, সি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়। গতিকে ইয়াক অপব্যৱহাৰ কৰাটো কিন্তু ভুল কৰিছে একাংশ নতুন সাংবাদিকে। কিছুমান অপপ্ৰচাৰ, কিছুমান মানে স্বাৰ্থত তেওঁলোকে বিক্ৰী হৈ গৈছে। নতুন চেনেল এটা খুলি কেইটকামান টকা পাই যায়, টকা পাই গ'লে তেওঁলোকে আবুল তাবুল গায়। গতিকে এইবোৰ কাণৰ তলত চৰ পৰিব আচলতে। এনেকুৱা সাংবাদিকতা কিন্তু কেতিয়াও লাইক নকৰোঁ। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।